গুড লাইফৰ আজিৰ এই বিশেষ অনুষ্ঠানটিলে মই ৰেখাই সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক মোৰ হৈতে আজি আমাৰ সকলোৰে মৰমৰ দেও আৰু তেওঁ হৈছে জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আপোনালোকে ইতিমধ্যে তেওঁক চিনি পায়ে আৰু আজি আমাৰ এই এপিসোডটো হৈছে শিৱৰাত্ৰি বিশেষ মহাশিৱৰাত্ৰি আহি আছে একেবাৰে সমাগত ফেব্ৰুৱাৰী 15 তাৰিখে মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰি বুলি ক'লে ভক্তপ্ৰাণ ৰাইজ এই দিনটোৰ বা এই ৰাতিটোৰ কাৰণে অপেক্ষাৰত হৈ থাকে আমি সকলোৱে অপেক্ষাৰত হৈ থাকো যে শিৱ বাবাক আমি এভাগী খৰাই আগবঢ়াম বা বাবাক আমি কিদৰে পূজা অৰ্চনা কৰি সন্তুষ্ট কৰিম আৰু নিজৰ মনোবাঞ্ছা পূৰ্ণ কৰিম সেই বিষয়ে জানিবলৈ বা সেয়া কৰিবলৈ আমি সকলোৱে ৰৈ থাকো গতিকে আজি এই এপিসোডটো সকলো ভক্তপ্ৰাণ ৰাইজৰ বাবে যিসকলে শিৱৰাত্ৰিৰ বাবে অপেক্ষাৰত হৈ আছে আৰু আজি আমাৰ এই অনুষ্ঠানটিৰ মুখ্য বিষয়বস্তু হৈছে তিনিটা বিষয়বস্তুত আমি কথা পাতিম প্ৰথমতে হ'ব ৰাশি অনুসৰি আমি কিদৰে প্ৰত্যেকটো ৰাশিৰ ব্যক্তিসকলে শিৱ বাবাক পূজন কৰিম দ্বিতীয়টো হৈছে যে শিৱৰাত্ৰিৰ দিনাখন আমি কেইটামান সৰু সৰু ভুল নকৰিবলগীয়া ভুল আমি কৰো গতিকে সেয়া কি ভুল আৰু তৃতীয়টো হৈছে যে আমি কিদৰে শিৱ বাবাক পূজা কৰিম সেই এই তিনিটা বিষয়বস্তু লৈ পেলাই আমি আজি কথা পাতিম তাৰ মাজতে আৰু বহুত কিবা কিবি থাকিব গতিকে পলম নকৰো আহক আমাৰ আজিৰ অনুষ্ঠানটিত আমাৰ আজিৰ অতিথিক স্বাগতম জনাও আৰু বহুত কথা পাতো দেও অনুষ্ঠানটিলে স্বাগতম হয় নমস্কাৰ হয় আৰম্ভ কৰো আমাৰ ভাৰতবৰ্ষৰ অনাৰ্য কালৰে পৰা শিৱ বাবাৰ পূজন সেৱা অৰ্চনা হৈ আহি আছে আৰু তেওঁক দেৱাদিদেৱ বুলি কয় সকলো দেৱতাৰ ভিতৰত তেওঁ প্ৰথম আছিল আমি সাধাৰণতে জানিয়ে হওক বা নাজানিয়ে হওক কেইটামান ভুল শিৱ বাবাৰ পূজাৰ সময়ত হৈ থাকে গতিকে সেই ভুলখিনি নহবৰ কাৰণে যদি আমি সাৱধান হওঁ তেনেহলে আমি শিৱ বাবাক কৰা পূজা অৰ্চনা বা আমাৰ ব্ৰত পালনৰ সেই সুফল প্ৰাপ্তি হ'ব আৰু মনোকামনাবোৰ পূৰ্ণ হ'ব সেই বিষয়ত আজি আমি নিশ্চয় আলোচনা কথা পাতিম প্ৰথমতে দেও আমি আৰম্ভ কৰো যে 15 তাৰিখে উচিত মানে সময়টো কি কোনটো সময়ৰ পৰা কোনটো ক্ষণৰ পৰা সেই পূজাৰ মুহূৰ্তটো আৰম্ভ হৈছে সেই বিষয়ে তাৰ পৰা আৰম্ভ কৰো হয় বহুত ধুনীয়া কথা পূজাৰ সময়টো আমাৰ 15 তাৰিখ ৰবিবাৰ সন্ধিয়া 5:07 পৰাই আৰম্ভ হ'ব মানে চতুৰ্দশী তিথিটো লাগিব এইটো শিৱ চতুৰ্দশী তিথি বুলি কয় আৰু এই তিথিটো দ্বিতীয় দিনা সোমবাৰৰ সন্ধিয়া 5:36 থাকিব মানে 16 তাৰিখ সোমবাৰে সন্ধিয়া 5:36 থাকিব গতিকে খুব দীঘলীয়া কৈ আমি শিৱ চতুৰ্দশীটো পাইছো গতিকে যিসকলে ব্ৰত কৰিব শিৱৰাত্ৰিৰ ব্ৰত তেওঁলোকে এই তিথিটোৰ ব্ৰত কৰিলে সন্ধিয়া 5:07 পৰা তেওঁলোকৰ ব্ৰত আৰম্ভ হ'ব আৰু দ্বিতীয় দিনা তেওঁলোকৰ 5:36 পিছত ব্ৰতটো সমাপন হ'ব তেতিয়া হলে শিৱ চতুৰ্দশী ব্ৰতটো মানে সম্পূৰ্ণ ধৰিব পৰা যাব আৰু যিসকলে শিৱৰাত্ৰিৰ অকল ব্ৰত কৰে তেওঁলোকে সন্ধিয়া 5:07 পৰা সোমবাৰে সূৰ্য উদয়লৈকে তেওঁলোকে শিৱৰাত্ৰি ব্ৰতটো হ'ব এতিয়া এই ব্ৰতটো এইবাৰ দুই ধৰণৰ আগতে আছিলে শিৱৰাত্ৰি ব্ৰতটো কৰিলে শিৱৰাত্ৰিৰ চতুৰ্দশীটো শেষ হৈ যায় কিন্তু এইবাৰ শিৱৰাত্ৰিতেই চতুৰ্দশীটো শেষ হোৱা নাই যিহেতু গোটেই সোমবাৰৰ দিনটো আছে গতিকে এক ৰাতি এক দিনৰ দৰে হয় তেতিয়া চতুৰ্দশী ব্ৰতটো সম্পূৰ্ণ হ'ব শিৱ চতুৰ্দশী ব্ৰত আৰু শিৱৰাত্ৰিৰ ব্ৰত এই দুটা ভাগত কৰিব পাৰে গতিকে ভক্তসকলৰ উদ্দেশ্যে এই কথাটো কোৱা হৈছে যিসকলে শিৱৰাত্ৰি ব্ৰত কৰে তেওঁলোকে দেওবাৰে 5:07 পৰা তেওঁলোকৰ ব্ৰত আৰম্ভ হ'ব আৰু সোমবাৰে সূৰ্য উদয়ৰ সময়ত তেওঁলোকৰ ব্ৰত এৰিব পাৰিব আৰু যিসকলে শিৱ চতুৰ্দশী ব্ৰতটো কৰে তেওঁলোকে দেওবাৰে সন্ধিয়া 5:07 পৰা সোমবাৰে সন্ধিয়া 5:36 ব্ৰতটো ৰাখিব লাগিব আৰু ব্ৰতটো ৰখাৰ বিভিন্ন ব্যৱস্থা আগতেও কোৱা হৈছে নিৰ্জল ব্ৰত কৰিব পাৰে বা তেওঁ জল পান কৰি ব্ৰত কৰিব পাৰে ফলাহাৰ কৰি ব্ৰত কৰিব পাৰে কিন্তু সিদ্ধান্ত খালে ব্ৰতটো ভংগ হয় ব্ৰতত এটা কথা মন ৰাখিব যাতে তেওঁলোকে ব্ৰতৰ ভিতৰত কল ফল হিচাপে কল ফল গ্ৰহণ নকৰে কল খালে ব্ৰতটো ভংগ হয় অন্যান্য ফল খাব পাৰে কিন্তু ব্ৰতৰ সময়ত অত্যন্ত টেঙা বা অত্যন্ত কহা ফল খাব নালাগে গতিকে সেই কথাটো মনত ৰাখিব এইটো হ'ল আমি শিৱৰাত্ৰিৰ ব্ৰতৰ আৰু শিৱৰাত্ৰিৰ সময়ত এই ব্ৰত বিধিৰ সময়ত তেওঁলোকে শিৱ বাবাক পূজন কৰিব পাৰে বা শিৱ মন্ত্ৰ জপ কৰিব পাৰে বহুতে কোৱা শুনিছো যেতিয়া আমি কাৰণ এইটো আপুনি ক'লে যে এটা দিন আৰু এটা ৰাতি চলিব ব্ৰতৰ যি কাৰ্যসূচী সেয়া এতিয়া বহুতে কোৱা শুনিছো যদি আপুনি এতিয়া 5:37 পৰা ব্ৰতটো আৰম্ভ হ'ব সন্ধিয়া 5:07 পৰা আৰম্ভ হ'ব দেওবাৰে এতিয়া মোৰ প্ৰশ্নটো হ'ল বহুতে কোৱা শুনিছো যে যেতিয়া ব্ৰত ৰাখে আৰু যদি মানে গোটেই ৰাতিটো বা পৰৱৰ্তী দিনটোলৈকে যদি পূজাৰ কাৰ্য বা আপুনি সেই চতুৰ্দশী বুলি যদি কৰে তেতিয়াহলে ৰাতি হেনো শুব নালাগে শুলে হেনো ব্ৰত ভংগ হয় গতিকে সেই ক্ষেত্ৰত অকনমান কৈ দিবচোন হয় যিসকলে ৰাতি ব্ৰতটো ৰাখে তেওঁলোকে ব্ৰতৰ কালছোৱা তেওঁলোকে মানে শয়ন কৰিব লাগে শয্যা ল'ব নালাগে শয়ন কৰিব নালাগে শুব নালাগে আহাৰ নিদ্ৰা ত্যাগ কৰিব লাগে আহাৰ নিদ্ৰা ত্যাগ কৰি একমাত্ৰ তেওঁৰ হৃদয়ত শিৱ চিন্তাটো ৰাখিব লাগে শিৱ চিন্তা ৰাখিব লাগে বা এই ভোলেনাথৰ চিন্তাটো তেওঁ অহৰ্নিশে নিৰলসভাৱে তেওঁ জপ
বা স্মৰণ কৰিব লাগে। এইটো হ'ল ব্ৰতৰ নিয়ম। তাৰ লগতে হয়। মই আৰু এটা কথা সুধিছো, হয়। মহিলাসকলৰ ক্ষেত্ৰত হয়। যিসকলৰ ধৰক মাহেকীয়া হোৱাৰ হেৰি থাকে, হয়। কেইদিনৰ পৰা এই ব্ৰতটো ৰাখিব পাৰিব বা পূজা ভাগ আগবঢ়াব পাৰিব হয়। কেইদিন হলে? মহিলাৰ ক্ষেত্ৰত তেওঁলোকৰ যদি মাহেকীয়াৰ অৱস্থাতো নোৱাৰে, মাহেকীয়াৰ যদি তেওঁলোকে 7 দিন পাইছে, মানে 6 দিন অতিক্ৰম কৰিছে, তেনেহলে 7 দিনৰ দিনাৰ পৰা তেওঁলোকে ব্ৰতটো কৰিব পাৰে। কিন্তু যদি 6 দিন অতিক্ৰম কৰা নাই, 6 দিন অতিক্ৰম মানে 6 ৰাতি 7 দিন, 6 ৰাতি অতিক্ৰম কৰাৰ পিছতহে মহিলাসকলে ব্ৰতটো কৰিব পাৰে। গতিকে তেনেধৰণে যিসকল মহিলাই কৰিব খোজে, সাধাৰণতে শিৱ বাবাকটো বেছিকৈ মহিলাসকলে পূজন কৰে। আৰু বহুতে এই প্ৰশ্নটো কৰে যে মানে অসুবিধা হোৱা 5 দিন হৈছে, 6 দিন হৈছে, আমি মাঘী পূৰ্ণিমাৰ ভিডিঅ' বিলাক যেতিয়া দিছিলো তেতিয়াও এই প্ৰশ্নটো কৰিছিলে যে পাৰিম নে, গতিকে সেই কাৰণে আচলতে প্ৰশ্নটো সোধা হৈছে। নিশ্চয় আমাৰ দৰ্শকসকলে উত্তৰটো পালে বুলি আশা ৰাখিছো। আমি এতিয়া আহিছো যে আপুনি কৈছিলে বিধি মানে পূজা আমি কৰোতে কি কি আমি কাম কৰিব নালাগে, মানে কি কৰিব লাগে। বাবা ভোলেনাথক আমি যেতিয়া পূজা কৰিম তেতিয়া আমি কি কি কাম আচলতে বা কি কি ভুল আমি কৰিব নালাগে, তাৰ পৰা আৰম্ভ কৰো। হয়, শিৱ বাবাক পূজা কৰোতে আপোনালোকে এটা কথা মনত ৰাখিব, যাতে বাবা যেতিয়া আপোনালোকে পূজনৰ কাৰণে আগবাঢ়িব তেতিয়া তেওঁ বেলপাতটো দিব। বেলপাতটো তেওঁৰ অতি প্ৰিয়, বা বিল্বফল ওচৰত দিয়ক, বিল্বফল বা বেলপাত দিয়ক, কিন্তু তেওঁক তুলসী দিব নালাগে। তুলসী দিলে তেওঁ অসন্তুষ্টহে হয়, অৰ্থাৎ ফলটো আপোনাৰ নকাৰাত্মক হ'ব। গতিকে বাবাৰ লিংগত তুলসী অৰ্পণ নকৰিব। তুলসী। 2 নম্বৰ কথাটো হৈছে বাবাৰ ৰঙা ফুল নিদিব, তেওঁক যিমান পাৰি পাৰ্য মানে বগা ফুল দিয়ক। আৰু 3 নম্বৰ বস্তুটো হৈছে তেওঁক বগা চন্দন দিয়ক। বগা চন্দন অতি প্ৰিয়, গংগা মৃত্তিকা দিয়ক, বা ভস্ম থাকে ভস্ম লেপন কৰক, কিন্তু তেওঁক ৰঙা চন্দন নিদিব। এই 3টা বস্তু দিব নালাগে। তাৰোপৰি যিসকলে লিংগ স্নান কৰাব, লিংগ স্নান কৰাৰ ক্ষেত্ৰত বহুতে গাখীৰ দিয়ে, বহুতে পানী দিয়ে, আৰু বহুতে বিভিন্ন পাত্ৰৰে দিয়ে। এতিয়া পাত্ৰৰ প্ৰতি সাৱধান হওক। পাত্ৰটো যাতে আপোনালোকৰ তামৰ পাত্ৰ হলে পানী দিয়ক, তামৰ পাত্ৰৰে শিৱলিংগত পানী দিব পাৰিব, কিন্তু তামৰ পাত্ৰৰে কেতিয়াও গাখীৰ নিদিব, বা গাখীৰে পানীয়ে একেলগে লগাইও তাম পাত্ৰৰে নিদিব, তেতিয়া তেওঁ ৰুষ্ট হ'ব, তেতিয়া তেওঁৰ ওপৰত গৌৰুধিৰ ঢালাৰ দৰে হয়। এইটো বৰ সাংঘাতিক কথা। বহুতো ভক্তই নজনাকৈয়ে গাখীৰে পানী একেলগে মিলাই তামৰ পাত্ৰৰে লিংগৰ ওপৰত স্নান কৰায়, লিংগৰ ওপৰত পানীটো বা গাখীৰে পানীয়ে ঢালে, সেইটো পাত্ৰটো কিন্তু তেওঁ মন কৰা নাই। গতিকে সদায় এই কথাটো মনত ৰাখিব, যাতে গাখীৰেই হওক, পানী অকল পানী পাৰে, কিন্তু গাখীৰ বা গাখীৰে পানীয়ে মিহলোৱা তামৰ পাত্ৰৰে নাঢালিব, কিন্তু পানী অকল পৰিষ্কাৰ পানী তামৰ পাত্ৰৰে ঢালা দোষ নাই। আৰু শংখৰেও তেওঁৰ লিংগত পানী দিব নালাগে। শংখৰে যে পানী দিয়ে, আমি অন্য দেৱতাক বিষ্ণুক শংখৰে আমি অভিষেক কৰোতে পানী দিব পাৰো, হয়, কিন্তু শিৱ বাবাৰ ওপৰত শংখৰে পানী দিব নালাগে। গতিকে এই কথাখিনি মানে যিকেইটা নিষেধ আছে, এই নিষেধ কেইটা আপোনালোকে নিশ্চয় মনত ৰাখিব। এইখিনি নকৰিলে আপোনালোকৰ পূজাৰ ফল পূৰ্ণাংগভাৱে বাবাৰ কৃপা লাভ কৰিব, আৰু আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি হ'ব। আৰু যদি আপোনালোকৰ পূজা কৰোতে এইখিনি ভুল হৈ যায়, তুলসী পাত দিয়ে, ৰঙা চন্দন দিয়ে, বা আপোনালোকে ৰঙা ফুল দিয়ে, যিকোনো এই যে আমাৰ ধৰক শক্তি পুষ্প বুলি কয়, শক্তি পুষ্প বা ঘণ্টা পুষ্প আছে, তাকে দিয়ে, অতি গন্ধ থকা পুষ্প যদি দিয়ে, তেনেহলে তেওঁৰ আচলতে ৰুষ্ট হয়, তেতিয়া আপোনালোকৰ কষ্ট অথলে যোৱাৰ দৰে হ'ব। আমি এতিয়া ৰাশি অনুসৰি শিৱ অভিষেকৰ ৰাশি অনুসৰি যাওঁ। শিৱ অভিষেক কিয় কৰে, বহুতৰ হয়তো প্ৰশ্ন হ'ব পাৰে। আমি সেই আখ্যানটোৰ বিষয়ে আমি অকণমান আগবাঢ়ি যাব খুজিছো। শিৱ বাবাৰ ওচৰত কিয় শিৱলিংগত পানী ঢালা হয়, এই কথাটো যদি আমি কবলৈ যাওঁ, যেতিয়া সমুদ্ৰ মন্থন হৈছিল, তাৰ পৰা কালকুট বিষ উৎপন্ন হৈছিলে, আৰু এই কালকুট বিষ উৎপন্ন হওঁতে সেই কালকুট বিষে যেতিয়া ব্ৰহ্মাণ্ডক গ্ৰাস কৰিবলৈ ধৰিছিল, দহিবলৈ ধৰিছিলে, তেতিয়া দেৱাদিদেৱ মহাদেৱে সেই সমস্ত কালকুট বিষ তেওঁক কণ্ঠস্থ কৰিছিলে, মানে গোটেইখিনি তেওঁৰ কণ্ঠত ৰাখি পেলাইছিল। তেতিয়া তেওঁৰ কি হৈছিলে, গোটেই ডিঙিটো জ্বলন হৈ গৈছিল, গোটেই গাৰ পৰা তেওঁৰ পৰা উত্তাপটো আহিব ধৰিছিল। তেতিয়া সেই উত্তাপটো নিবাৰণৰ কাৰণে বা তাক শীতলীকৰণ কৰিবৰ কাৰণে দেৱতাসকলে অত্যন্ত শীতল বস্তু, আমাক যদি জুয়ে পুৰে তেনেহলে গাখীৰে যদি লগাই দিয়া যায়, গাখীৰত যদি তিয়াই দিব পাৰি, তেনেহলে সেই জুয়ে পুৰা যিটো পুৰণি, যিটো তাপ, যিটো বিষ নাইকিয়া হয়। সেইকাৰণেই গাখীৰটো শিৱলিংগৰ ওপৰত দিয়াৰ বিশেষ কাৰণ আছে। সেইকাৰণেই এই বাবাৰ অভিষেকত গাখীৰ বা পানী যে ঢালে, তাৰ এক বিশেষ তাৎপৰ্য, এই জ্বলনটো। ঠিক সেইদৰে আমাৰ সংসাৰত, আমাৰ জীৱনত আধ্যাত্মিক, আধিভৌতিক, আধিদৈৱিক 3 ঠাইৰ পৰা বিভিন্ন অশান্তি বা তাপ আহে। অশান্তিটোকে আমাৰ তাপ বুলি কৈছে, তিতাপ বুলি কয়। এই তিতাপ নাহিবৰ কাৰণে, দেৱাদিদেৱ মহাদেৱৰ কৃপা লাভৰ কাৰণে আমি তেওঁ যাতে সেই তাপটো গ্ৰহণ কৰে, আমাৰ সাংসাৰিক জীৱনত বা আমাৰ জীৱনত অহা এই 3 তাপৰ পৰা যেন আমাক মুক্ত কৰে, তাৰ আকাংক্ষা
আকাংক্ষা ৰাখি তাৰ ভাৱনা ৰাখিয়েই আমি শিৱ বাবাৰ ওচৰত এই অভিষেক কৰিবৰ কাৰণে পানী বা গাখীৰ ঢালাৰ নিয়ম আছে এতিয়া কথাটো হ'ল আমাৰ বিভিন্ন ৰাশিৰ ব্যক্তিসকলে একেধৰণে পূজা কৰিলে ইমান এটা ফল নাপায় কিন্তু যদি তেওঁলোকে ৰাশি অনুপাতে অলপ বেলেগ ধৰণে পূজাখিনি কৰে বেলেগ মানে অকণমান ব্যতিক্ৰম তেওঁলোকে সকলোৱে শৰাই নৈবেদ্য আগবঢ়াওক তেওঁলোকে সকলোৱে বেলপাত দিয়ক সকলো শ্ৰেণীৰ মানুহে দিব পাৰিব বা সকলো ৰাশিৰ মানুহে বেলপাত তেওঁক সেইদিনাখন দিবই বেলপাত পুষ্প গাখীৰ পানী জল এইবিলাক দিব পাৰিব তাৰ লগত ধৰক এতিয়া মেষ ৰাশিৰ ব্যক্তিসকলে যদি তাৰ লগতে অকণমান মচুৰ দাইল সেই নৈবেদ্যৰ লগতে বা সেই অভিষেকৰ সময়ত তেওঁৰ মূৰত লিংগত যদি অকণমান মচুৰ দাইল পিচি যদি সম্ভৱ হয় পিচি নহলে গোটাকৈ দিলেও কথা নাই পিচি যদি তেওঁক লেপন কৰে তেতিয়াহলে তেওঁ সেইসকল ব্যক্তিৰ যিসকল ব্যক্তি মানে ঋণগ্ৰস্ত হৈ আছে মেষ ৰাশি যিসকল ঋণগ্ৰস্ত হৈ আছে সেইসকল ব্যক্তিৰ ঋণমুক্ত হ'ব আৰু লগতে আমাৰ গাখীৰ দিয়াৰ পিছত তেওঁক যদি অকণমান তেল সৰিয়হ তেল অকণমান তেওঁৰ লিংগত দিয়ে তেনেহলে তেওঁলোকৰ শত্ৰু নাশ হ'ব যিসকল ব্যক্তিৰ শত্ৰু বৃদ্ধি হৈ আছে গোপন শত্ৰুৱে পাই আছে তেওঁলোকে সেইদিনাখন অন্যান্য নৈবেদ্যৰ লগত অন্যান্য সামগ্ৰীৰে ধুৱাৰ উপৰিও তেওঁ সেইদিনাখন কি কৰক অকণমান মিঠাতেল তেওঁৰ লিংগত অৰ্পণ কৰক অৰ্পণ কৰিলে বাবা সন্তুষ্ট হ'ব আৰু তেওঁলোকৰ সুখ সমৃদ্ধি বাঢ়িব শত্ৰু নাশ হ'ব বৃষ ৰাশিৰ ব্যক্তিসকলে তেওঁলোকে অন্যান্য নৈবেদ্য দিয়াৰ উপৰি তেওঁলোকে যদি নাৰিকলৰ পানী গাখীৰেৰে ধুৱাওক পানীৰে ধুৱাওক আৰু নাৰিকলৰ পানী অকণমান যদি বাবাৰ লিংগত অৰ্পণ কৰে তেনেহলে অত্যন্ত সুফলদায়ক হ'ব তেওঁ লক্ষ্মীবান হ'ব তেওঁৰ ধন ধান বৃদ্ধি হ'ব বা সন্তান প্ৰাপ্তিৰ কাৰণে যিসকলৰ আকাংক্ষা আছে বৃষ ৰাশিৰ ব্যক্তিসকলৰ তেওঁলোকৰ সন্তান প্ৰাপ্তিৰ ফল লাভ কৰিব নাৰিকলৰ পানী নৈবেদ্যৰ লগত শিৱ বাবাৰ লিংগত আপোনালোকে অকণমান নাৰিকলৰ পানী দি দিয়ক দিলে আপোনালোকে সুফল পাব এতিয়া মিথুন ৰাশিৰ ব্যক্তিসকলে যিসকল মিথুন ৰাশিৰ ব্যক্তি আছে মিথুন ৰাশিৰ ব্যক্তি সকলে সাধাৰণতে যদি বুটৰ দাইল পিছা অকণমান তেওঁৰ লিংগত লেপন কৰে তেনেহলে তেওঁলোকৰ ভাগ্য উদয় হ'ব এগালমান অকণমান মানে 3টা আঙুলিৰে যিমানখিনি উঠাব পাৰি ইমানকণ দাইল তেওঁলোকে যদি পিচি এই লৈ তাত মানে লেপন কৰে অন্যান্যৰে ধুৱাৰ পিছত লেপন কৰি আকৌ পানীৰে ধুৱাই দিয়ক দিলে সেই মিথুন ৰাশিৰ ব্যক্তিসকলৰ ভাগ্য উদয় হ'ব তেওঁলোকৰ কপাল ফুলিব বুলি কৈছে গতিকে তেওঁলোকক মহালক্ষ্মীয়ে কৃপা কৰিব আৰু যিসকল কৰ্কট ৰাশিৰ ব্যক্তিসকলে সাধাৰণতে বগা চন্দন লেপন কৰিব দিছে নতুবা ভস্ম পায় ভস্ম তেওঁলোকে লেপন কৰিব অন্যান্য দিয়াৰ উপৰিও শিৱলিংগত ভস্ম লেপন কৰক নতুবা তেওঁলোকে বগা চন্দন লেপন কৰক অন্যান্য সকলেও দিব পাৰে কিন্তু কৰ্কট ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ বগা চন্দন যদি লেপন কৰে তেওঁলোকৰ সৌভাগ্য উদয় হ'ব গতিকে আপোনালোকৰ সৌভাগ্য উদয়ৰ কাৰণে এইদিনাখন শিৱলিংগত শিৱ বাবাক বগা চন্দন লেপন কৰক সিংহ ৰাশিৰ ব্যক্তিসকলেও যিসকল ব্যক্তি সিংহ ৰাশিৰ তেওঁলোকেও মচুৰ দাইল এক চিপা মানে 3টা আঙুলিৰে যিমানকণ ল'ব পাৰি অন্যান্য নৈবেদ্যৰ লগতে এক চিপা মচুৰ দাইল তেওঁৰ ওচৰত মানে লিংগত লেপন কৰক আৰু মন্ত্ৰটো ওম নমঃ শিৱায় ওম উমা মহেশ্বৰায় এই বুলি দান কৰিব আৰু তেতিয়া তেওঁলোকৰ সিংহ ৰাশিৰ ব্যক্তিসকলৰ যি গ্ৰহ দোষ আছে এই গ্ৰহ দোষ খণ্ডন হ'ব আৰু তেওঁলোকৰ সুখ সমৃদ্ধি বৃদ্ধিপ্ৰাপ্ত হ'ব কন্যা ৰাশিৰ ব্যক্তিসকলে সাধাৰণতে মুগৰ দাইল এক চিপা মুগৰ দাইল অন্যান্য নৈবেদ্যৰ লগতে এক চিপা মুগৰ দাইল তেওঁলোকে শিৱলিংগত লেপন কৰিব আৰু তেতিয়া তেওঁলোকৰ সৌভাগ্য বৃদ্ধি হ'ব তুলা ৰাশিৰ ব্যক্তিসকলৰ বিশেষ একো কথা নাই অন্যান্য নৈবেদ্য তেওঁলোকে দিয়ক বেলপত্ৰ দিবই তেওঁলোকে বেল পালে বেল দিব আৰু তেওঁলোকেও নাৰিকলৰ পানী লিংগৰ ওপৰত অভিষেক কৰক নাৰিকলৰ পানীৰে তেনেহলে তেওঁলোকৰ তুলা ৰাশিৰ ব্যক্তিসকলৰ যি বৰ্তমান গ্ৰহ মানে দোষ আছে বা যি গ্ৰহ ৰুষ্ট হৈ আছে সেই ৰুষ্টতা হাম কাটিব আৰু সুফল প্ৰাপ্তি হ'ব আমি তাৰ পিছত যাওঁ বৃশ্চিক ৰাশি সাধাৰণতে মেষ ৰাশি আৰু বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কাৰণে প্ৰায় একেই কাৰণ অধিপতি মংগল ঋণহৰ্তা আৰু ঋণকৰ্তা তেওঁ ঋণ হৰণো কৰে আৰু ঋণ কৰায়ো গতিকে ঋণমুক্ত হবৰ কাৰণে মানুহৰ যিহেতু কিবা এটা নহয় কিবা এটা ঋণ থাকে সাধাৰণতে আমাৰ জন্মচক্ৰত দেখা যায় যে দেৱঋণ পিতৃঋণ মাতৃঋণ ভাতৃঋণ অগ্নিঋণ এনেধৰণৰ বিভিন্ন ঋণ কেৱল টকা পইচাই যে আপুনি কাৰোবাৰ পৰা ধাৰ লৈছে সেইটো নহয় বহুত কেইটা ঋণ আছে আপুনি কেতিয়াবা আপোনাৰ জন্মচক্ৰই কৈ দিব আপোনাৰ দেৱঋণ আছে নে পিতৃঋণ আছে নে মাতৃঋণ আছে নে ভাতৃঋণ আছে নে গুৰু ঋণ আছে সেই চক্ৰ অনুপাতে নাজানে সেইটো হয়তো সকলোৱে নাজানিব কিন্তু নজনাকৈও যদি আমাৰ পাৰ্থিৱ ঋণো এই টকা পইচাৰ ক্ষেত্ৰতো এই ঋণ হৰণৰ কাৰণে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলেও এক চিপা মচুৰ দাইল অন্যান্য নৈবেদ্যৰ লগতে অন্যান্য অভিষেক সামগ্ৰীৰ লগতে সেই এক চিপা মচুৰ দাইল যদি পিচি
পিছা তেওঁলোকে শিৱলিংগত লেপন কৰি অভিষেক কৰায় তেনেহলে তেওঁলোকৰ সুফল প্ৰাপ্তি হ'ব, ধন ধান বৃদ্ধি হ'ব, মা মহালক্ষ্মী কৃপা কৰিব। আমি ধনুৰাশিৰ ব্যক্তিসকল হয়, ধনুৰাশিৰ ব্যক্তিসকলে যিহেতু তেওঁলোকৰ অধিপতি বৃহস্পতি গুৰু বৃহস্পতি যিহেতু শিৱ বাবাৰ অতি প্ৰিয়, গতিকে তেওঁলোকে মুগৰ দাইল 1 চিপা মুগৰ দাইল অন্যান্য সামগ্ৰীৰ লগতে 1 চিপা মুগৰ দাইল পিছা মানে শিৱলিংগৰ ওপৰত লেপন কৰি যদি অভিষেক কৰে তেনেহলে তেওঁলোকে অত্যন্ত সুফল প্ৰাপ্তি হ'ব। আৰু তেওঁলোকৰ সাধাৰণতে চাকি গছ দিওঁতে এটা কথা মন কৰক, অন্যান্য সকলেও দিব লাগে, তথাপি ধনুৰাশিৰ ব্যক্তিসকলে অন্যান্য ব্যক্তিসকলেও সেইদিনাখন হয়তো 2 গছ বা 5 গছ চাকি জ্বলায়, ঘি চাকি গছ জ্বলাওঁতে অন্তত 2টা শলিতা একেলগে দিয়ক, দিলে শিৱ শক্তি 2টা শলিতা একেলগে দি যদি সেইদিনাখন ঘি চাকি জ্বলায় তেনেহলে অত্যন্ত উত্তম ফল লাভ হ'ব ধনুৰাশিৰ ব্যক্তিসকলে। অন্যান্য সকলেও দিব পাৰে শিৱ শক্তিৰ মানে কৃপা লাভৰ কাৰণে, আৰু তেওঁলোকে একেলগে উমা মহেশ্বৰায় নম এই মন্ত্ৰ জপ কৰি শিৱলিংগৰ ওপৰত তেওঁলোকে পাৰিলেতো 108 দিব লাগে, নোৱাৰিলেও তেওঁলোকে যিহেতু তেওঁ অষ্টমূৰ্তিত আছে 8টা বেলপাত শিৱলিংগৰ ওপৰত দিব লাগে। এতিয়া আমি মকৰ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে অতি সহজ উপায়, অন্যান্য বস্তু নৈবেদ্য দিয়াৰ লগতে তেওঁলোকে ধুতুৰা ফুল দিবই। তেওঁলোকে বিশেষকে মকৰ আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলে ধুনতুৰা পুষ্প বুলি কয়, এই ধুনতুৰা পুষ্প বা ধুতুৰা গুটি তেওঁলোকে তাত অৰ্পণ কৰক সেই নৈবেদ্যৰ পুষ্পৰ লগত, আৰু লগতে তেওঁলোকে ক'লা মাটিমাহৰ দাইল 1 চিপা মাটিমাহৰ দাইল পিচি উঠি যদি অন্যান্য বস্তুৰ অভিষেকৰ লগতে সেইখিনিৰেও অভিষেক কৰে, প্ৰথম লেপন কৰিলে তাৰপিছত পানী বা গাখীৰেৰে ধুৱাই সুন্দৰভাৱে মানে তেওঁক অভিষেক মন্ত্ৰৰে ওম নমঃ শিৱায় মন্ত্ৰৰে হলেও যদি কৰে তেনেহলে তাত অত্যন্ত সুফল প্ৰাপ্তি হ'ব। গতিকে কুম্ভ ৰাশিৰ ক্ষেত্ৰতো কুম্ভ ৰাশিৰ ব্যক্তিসকলেও অন্যান্য নৈবেদ্য দিয়ক, আৰু তেওঁলোকে ধুতুৰা পুষ্প তেওঁলোকেও দিয়ক, আৰু তেওঁলোকেও ক'লা মাটিমাহৰ দাইল 1 চিপা তেওঁলোকে কি কৰিব শিৱলিংগত লেপন কৰিব, লেপন কৰি উঠি ধুৱাব, আৰু তেওঁলোকেও এই মন্ত্ৰটো ওম নমঃ শিৱায় এই মন্ত্ৰটি জপ কৰিব। লগতে তেওঁলোকে দুৰ্বা পুষ্প শিৱলিংগত অৰ্পণ কৰিব, আৰু তেওঁলোকে আৰু দুৰ্বা পুষ্পৰ লগত কিন্তু হেৰি দিব লাগিব, ঐক্ষত মানে চাউল। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এইটো অলপ ব্যতিক্ৰম, মানে তেওঁ দুবৰি আৰু চাউল অকনমান শিৱলিংগত অৰ্পণ কৰক, আৰু অৰ্পণ কৰি তাক লেপন কৰাৰ দৰে দিয়ক, আৰু দি উঠি তাত পানী ঢালক, পানী ঢালি তেনেকে যদি স্নান কৰে তেনেহলে কুম্ভ ৰাশিৰ ব্যক্তিসকলে যথেষ্ট সুফল প্ৰাপ্তি হ'ব। আমি শেষৰ ৰাশিটোলৈ যাম, মীন ৰাশিৰ ব্যক্তিসকলে শিৱৰাত্ৰিৰ দিনা কি কৰিব? মীন ৰাশিৰ ব্যক্তিসকলে তেওঁলোকে কি কৰিব, সেইদিনাখন তেওঁলোকৰ বিশেষ হেৰি আছে, তেওঁলোকে যদি পায় সম্ভৱ স্থলে যদি বৰফৰ খণ্ড এটা মানে অন্যান্য নৈবেদ্য বা অন্যান্য অভিষেকৰ লগতে যদি বৰফৰ খণ্ড এটাৰে তেওঁক অভিষেক কৰাব পাৰে, মানে ধুৱাব পাৰে, তেনেহলে বৰফ খণ্ডৰে ধুৱালে তেওঁলোকৰ যিটো মহাকালৰ যিটো কৃপা সেই মহাকালৰ কৃপা লাভ কৰিব। আৰু লগতে মগু দাইল 1 চিপা পিছাৰে তেওঁলোকে স্নান কৰাওক, কৰিলে সেই অভিষেকৰ সুফল প্ৰাপ্তি হ'ব, আৰু তেওঁলোকে সকলো প্ৰকাৰ অৰ্থৰে পৰিপূৰ্ণ হ'ব, সকলো প্ৰকাৰ সফলতাৰে পৰিপূৰ্ণ হ'ব। হয় দেও, শিৱৰাত্ৰি এতিয়া আহি আছে, আমাৰ আচলতে আমি ইমানেই সমস্যাৰে জৰ্জৰিত হওঁ, আমি সেইকাৰণে মানে আমি আমাৰ দেৱাদিদেৱ শিৱক আৰাধনা কৰি তাকেই কওঁ যে আমি যি সমস্যাৰ পৰা জৰ্জৰিত হৈ আছো তাৰ পৰা আমাক মুক্তি দিয়া। এতিয়া সচৰাচৰ আমাৰ সৰ্বসাধাৰণৰ কাৰণে কেইটামান সুধিছো আপোনাক। প্ৰথম হৈছে যে শত্ৰু বহুত হয়, সকলোৱে কয় যে শত্ৰু বহুত। এতিয়া মহাশিৱৰাত্ৰিৰ দিনা শত্ৰু নাশৰ বাবে, এইটো সৰ্বসাধাৰণৰ কাৰণে কৈছো, ৰাশি ভেদে সৰ্বসাধাৰণৰ কাৰণে সুধিছো যে শত্ৰু নাশৰ বাবে আমি কৰিব পৰা কি উপায় আছে? আমাৰ সকলোৰে যিহেতু শত্ৰু কৰবাত নহয় কৰবাত আছে, গতিকে সেই শত্ৰু নাশৰ কাৰণে আমি শিৱ বাবাৰ অভিষেকৰ সময়ত বা শিৱ পূজনৰ সময়ত অন্যান্য বস্তুৰ লগতে যদি আমি সৰিয়হ তেল অকনমান শিৱ বাবাৰ লিংগত আমি অৰ্পণ কৰো, আৰু তেতিয়া ভাৱটো ৰাখিব লাগিব সৰ্বশত্ৰু বিনাশায় মহাদেৱায় নমঃ, মম সৰ্বশত্ৰু বিনাশায় মহাদেৱায় নমঃ, এই বুলি তেওঁৰ মূৰত সেই মিঠাতেলখিনি সৰিয়হৰ তেলটো, পাৰিলে সেইটোতো কেঁচা সৰিয়হ তেল লাগে, কিন্তু আজিকালিতো কেঁচা সৰিয়হ তেল সম্ভৱ নহয়, গতিকে এইটোই মানে যিটো আমাৰ সাধাৰণতে চলে এই সৰিয়হ তেলকে তেওঁলোকে অৰ্পণ কৰক, আৰু সেই বুলি ভাৱটো ৰাখিব যাতে মোৰ সকলো শত্ৰু নাশ হওক। যেতিয়া আপুনি হেতু ঢালি থাকিব, যেতিয়া অভিষেক কৰি থাকিব, তেতিয়া মম সৰ্বশত্ৰু বিনাশায় মহাদেৱায় নমঃ এই বুলি সেই সৰিয়হ তেল দিয়ক, তেতিয়া তেওঁলোকৰ শত্ৰু নাশ হ'ব। শত্ৰু নাশৰ কাৰণে এইটো উত্তম উপায়। দ্বিতীয়টোলৈ আহিছো, মনোকামনা পূৰ্ণ কৰিবৰ কাৰণে, কাৰণ আমাৰ প্ৰত্যেকৰে মনৰ কামনা পূৰ্ণ কৰিবৰ কাৰণে আমি বাবাৰ ওচৰলৈ যাওঁ, আমি শিৱ বাবাৰ ওচৰলৈ যাওঁ, গতিকে সৰ্বসাধাৰণৰ কাৰণে মনোকামনা পূৰ্ণ কৰাৰ বাবে আমি কি ধৰণে শিৱৰাত্ৰিৰ দিনা শিৱ বাবাক পূজন কৰিম? যিসকলৰ মানে মনোকামনা পূৰ্ণৰ কাৰণে তেওঁলোকে যদি দধিৰে স্নান কৰায়, মানে দৈৰে স্নান কৰায়,
তেনেহলে তেওঁলোকৰ সৰ্বপ্ৰকাৰ মনোকামনা পূৰ্ণ হয় পূৰ্ণ হ'ব মনোকামনা পূৰ্ণৰ কাৰণে মানে সন্তান প্ৰাপ্তিৰ যিকোনো আকাংক্ষা থকা মনোকামনা। যিকোনো তেওঁলোকৰ সন্তান প্ৰাপ্তি হয় বা যিসকলে কৰ্মপ্ৰাৰ্থী মানে কৰ্মৰ আকাংক্ষা কৰি আছে চাকৰি আকাংক্ষা কৰি আছে তেওঁলোকেও চাকৰি প্ৰাপ্তিৰ কাৰণে এই দৈৰে বিবাহৰ কাৰণে যদি ৰৈ আছে সন্তানৰ কাৰণে ৰৈ আছে উম, ব্যৱসায়টোৰ উন্নতিৰ কাৰণে যদি ৰৈ আছে উম, তেনেহলে বা ব্যৱসায় এটা খুলিম বুলি ভাবি ৰৈ আছে কিন্তু খুলিব পৰা নাই বা কৰবাত তেওঁ নতুনকে যাবলৈ খুজিছে যাবলৈ পৰা নাই উম, এনেধৰণৰ মনৰ কামনাবিলাক উম, যিবিলাক থাকে উম, তেওঁলোকে যদি দৈৰে স্নান কৰায় উম, তেনেহলে মানে সেই সকলো প্ৰকাৰ মনৰ কামনা পূৰ্ণ হয় হয়। সেই সৰ্বসাধাৰণ সকলো লোকে এইটো ৰাখি বুলি কথা নাই উম, যাৰ যি মনোকামনা উম। তেতিয়া তেওঁলোকে দৈৰে স্নান কৰাওক এতিয়া আমাৰ যিটো মনৰ কামনা হয় সেইটো হৈছে আমাৰ ভাগ্য বৃদ্ধি ভাগ্য বৃদ্ধি আমি এতিয়া মই যিটো স্তৰত আছো তাৰ হয়। পৰা মই সদায় কামনা কৰো যে মোৰ এই স্তৰটো আৰু ওপৰলৈ যায় জীৱনৰ স্তৰটো হয় মানে এখোপ হলেও ওপৰত যায় ওপৰলৈ যায় গতিকে ভাগ্য বৃদ্ধিৰ কাৰণে হয়। আমি কি বিধিৰে কি পূজা কৰিম বিধিৰে কৰিব লাগিব মহাদেৱক হয় মহাদেৱক ভাগ্য উদয়ৰ কাৰণে আমাৰ ভাগ্যৰ উন্নতিৰ কাৰণে মানে আমি যিখিনিত আছো তাতকৈ আৰু যাতে ওপৰত। আগবাঢ়ি যাব পাৰো এইটোৰ কাৰণে আপোনালোকে সকলোৱে যদি মহাদেৱৰ লিংগত ঘিৰে স্নান কৰায় তেনেহলে আপোনালোকৰ সৰ্বতো প্ৰকাৰ মংগলময় হ'ব ভাগ্যৰ উন্নতি ঘটিব আৰু লগতে তেওঁলোকে অকনমান মানে বুটৰ দাইল পিছা যে আগতে যে ৰাখিৰ ক্ষেত্ৰত কৈছো বুটৰ দাইল পিছা সহ তেওঁলোকে শিৱলিংগত ঘিৰে অভিষেক কৰাওক তেতিয়াহলে তেওঁলোকৰ সকলো প্ৰকাৰে ভাগ্যৰ উন্নতি হ'ব যি পজিশনত আছে ব্যৱসায়ী সকলে হওক বা চাকৰি প্ৰাৰ্থী সকলে হওক বা চাকৰি কৰা সকলে হওক সকলোৰে ভাগ্য উন্নতি হ'ব আৰু সুস্বাস্থ্য বৃদ্ধি হয় ঘিৰে যদি শিৱলিংগক মানে যদি ৰোগাক্ৰান্ত হৈ আছে তেনেহলে যিসকলে ৰোগমুক্ত হ'ব বিচাৰিছে তেনেহলে তেওঁলোকে কি কৰক ঘিৰে বাবাক সেইদিনাখন স্নান কৰাওক হয় এতিয়া আহো যে বহুতে কয় যে শনি দেৱতাৰ যদি প্ৰকোপ থাকে তেতিয়াহলে সেয়াও আমি সেইদিনাখন আমি নিবাৰণৰ কাৰণে আমি কৰিব পাৰো গতিকে সেইটো বাৰু সঁচা নে মিছা আৰু যদি পাৰো তেতিয়াহলে আমি কি বিধি কৰিম একদম সঁচা আমাৰ যিসকলৰ এতিয়া ধৰক শনিৰ চাৰে চাতি পৰি আছে বা জন্ম সময়ত শনিটো দুস্থানত আছে বা শনিৰ নিচস্ত হৈ আছে বা শনিৰ পৰা আমাৰ শনিৰ দশা মহাদশা অন্তৰ্দশা চলি আছে সেইসকল ব্যক্তিৰ বা শনিৰ কাৰণে বহুত কামত তেওঁলোকৰ বাধা হৈ আছে সেইসকল ব্যক্তিয়ে যদি ক'লা মাটিমাহৰ দাইল পিছাৰে তেওঁক স্নান কৰে আৰু লগতে তেওঁ অকনমান মৌ দিয়ক মৌ দান কৰক যিসকলৰ শনি বাবাৰ ৰিষ্ট পৰি আছে বা শনিৰ বাধা পৰি আছে তেওঁলোকৰ শনিৰ দোষ নিবাৰণৰ কাৰণে তেওঁলোকে ক'লা মাটিমাহ পিছা বাবাৰ লিংগৰ ওপৰত লেপন কৰক তাৰে অভিষেক কৰক আৰু মৌ দান কৰক মৌ দান কৰিলে নিশ্চয় আপোনালোকে সুফল প্ৰাপ্তি হ'ব এতিয়া শেষৰটো আহিছো আৰু জৰ্জৰিত হৈ থকা সৰ্বসাধাৰণ জৰ্জৰিত হৈ থকা এটা সমস্যা হৈছে ঋণ কৰবাত না কৰবাত হয় গাড়ীৰ ইনষ্টলমেন্ট আছে নহলে ঘৰত কিবা বস্তু আনিছে তাৰে ইনষ্টলমেন্ট আছে সেইবোৰতো গোটেইখিনি বাদেই দিয়ক মোবাইলৰ ইনষ্টলমেন্ট মানে প্ৰত্যেকটো বস্তুৰ ইনষ্টলমেন্ট মানে ক'বলৈ গ'লে জীৱনটো ইনষ্টলমেন্টতে চলি আছে ঋণতে চলি আছে গতিকে ঋণ মুক্ত হবৰ বাবে আমাৰ ভাৰত চৰকাৰে ঋণত পৰি আছে আৰু অসম চৰকাৰো পৰি আছে চৰকাৰে ঋণত পৰি আছে আমিতো সৰ্বসাধাৰণ আমি কুলকুটা তথাপি হিমন্ত শৰ্মাই সেইকাৰণে ঋণমুক্ত হবৰ কাৰণে অসমখন ঋণমুক্ত কৰিবৰ কাৰণে তেওঁ ৰুদ্ৰ অভিষেক কৰিছিলে বিৰাট ডাঙৰকৈ গতিকে এই ৰুদ্ৰ অভিষেক কৰাৰ কাৰণটোৱে হৈছে তেওঁৰ যশস্যা খ্যাতি বৃদ্ধি বা শক্তি বৃদ্ধি আৰু ঋণমুক্ত গতিকে এই ৰুদ্ৰ অভিষেক ঠিক এইটো এটা অভিষেক এই শিৱৰাত্ৰিৰ দিনাখন কম আয়াসতে সেই ৰুদ্ৰ অভিষেকৰ বৃহৎ ফল লাভ কৰিব পাৰি সেইকাৰণে সেইদিনাখন যদি ঋণমুক্ত হবৰ কাৰণে সকলো ব্যক্তিয়ে অকনমান মচুৰ দাইল পিছা আৰু অকনমান শৰ্কৰা মানে চেনিৰে গা ধুৱক আৰু অকনমান মচুৰ দাইল লেপন কৰক কৰিলে সকলো ঋণৰ পৰাই তেওঁ মুক্ত হ'ব মই আগমুহূৰ্ততো কৈছো যে ঋণ বুলি কওঁতে অকল টকা পইচাই নহয় আমি জৰ্জৰিত হৈ থাকো বিভিন্ন ঋণৰ কাৰণে আমি বিভিন্ন বাধাপ্ৰাপ্ত হওঁ এই যে নিসন্তান হোৱাৰ কাৰণ কিছুমানো আছে ইয়াৰ কাৰণটো হৈছে আমাৰ কৰবাত ঋণ লাগি আছে পিতৃ ঋণৰ কাৰণে সন্তানৰ অভাৱ হয় মাতৃ ঋণৰ কাৰণে পত্নীৰ অভাৱ হয় গতিকে আৰু যিদৰে পিতৃ মাতৃয়ে কৰা পুণ্যৰ ফল সন্তানে লাভ কৰে ঠিক তেনেকৈ সেই যদি ঋণ থাকে কৰবাত তেনেহলে তেওঁলোকে অভাৱগ্ৰস্ত হৈ থাকে বিভিন্ন দিশত ধন ধানৰ দাৰিদ্ৰতাত ভোগে গতিকে এই দৰিদ্ৰতাত ভোগাৰ পৰা তেওঁলোকে মুক্তি পাব লাগিলে তেওঁলোকে কি কৰিব লাগিব অকনমান মচুৰ দাইল পিচি লেপন কৰক আৰু অলপ চেনি শৰ্কৰা বুলি ক'লে হয়তো কিবা শৰ্কৰা বুলি ভাবিব গতিকে চেনি অকনমান এমুঠি চেনি ধৰক এনেকে লৈ তাত মানে লিংগত লেপন কৰি আপুনি পানীৰে আকৌ ধুৱাই দিলে দি এনেধৰণে কৰিলে নিশ্চয় আপোনালোকৰ যি জৰ্জৰিত হৈ আছে যিবিলাক সমস্যাত সেই সমস্যাবিলাক বা শত্ৰুৰ সমস্যাবিলাক বা বাধাবিলাক বা ঋণবিলাক এইবিলাকৰ পৰা আপোনালোকে মুক্তি পাব অনায়াসে মুক্তি পাব গতিকে আমি আশা ৰাখিছো শুদ্ধ চিত্তে আপোনালোকে
মহাৰাত্ৰিত মানে আমাৰ মহাৰাত্ৰি, শিৱৰাত্ৰিৰ দিনা বা শিৱৰাত্ৰিৰ দিনাখন মহাৰাত্ৰিৰ দিনা হয় আপোনালোকে এনেধৰণে যিধৰণে দেৱে ক'লে সেই হয় ধৰণে যদি আপোনালোকে এই কামখিনি কৰে এই কৰে, বিধিখিনি হয়। কৰে সকলো ধৰণৰ ঋণৰ পৰা মুক্তি পাব আৰু হয়। সকলো ধৰণৰ মনোকামনা মনোবাঞ্ছা আপোনালোক সকলোৰে হয় পূৰ্ণ হ'ব দেও আপুনি নিশ্চয় যি বিধি ক'লে সেয়া ময়ো কৰিম নিশ্চয় কেইটামান নিশ্চয় বস্তু ময়ো লাগে কৰিব হয় লাগিব হয় গতিকে আশা ৰাখিছো আমাৰ হয় সকলো ভক্তপ্ৰাণ সকলো ৰাইজৰ সেই দিনটোৰ যি সেইদিনাখন বিধি আছে বা হয় পূজা অৰ্চনা সকলোৱে সফলতা তাতে লাভ কৰে হয় হয় ইয়াৰ কাহিনী এটা আছে মানে এই চিকাৰী ব্যাধ এজনে অজ্ঞাতে মানে যেতিয়া অৰণ্যত ৰৈ গ'ল হুম। তেওঁ আন্ধাৰতে এজোপা মানে বেলগছৰ ওপৰত মানে আৰোহণ কৰি ৰৈ থাকিব লগা হ'ল হুম। জীৱন বচাবৰ কাৰণে আৰু তেওঁৰ হাতৰ বা ভৰিৰ খোজ লাগি সেই বেলগছৰ বেলপাত সৰিছিল আৰু তলত শিৱলিংগ আছিল হুম। সেই শিৱলিংগৰ ওপৰত যেতিয়া বেলপাত পৰিল তেতিয়া তেওঁ সেই ব্যাধে সেই দুখ কষ্টৰ পৰা তেওঁৰ নিবাৰণ হৈছিল কাৰণ হুম। সেই ৰাতিটো তেওঁ উৰেতো অনাহাৰে ৰাতি থাকিল অনাহাৰে থাকিলে ওৰেটো ৰাতি তেওঁ অনিদ্ৰাত কটালে হুম। আৰু তেওঁ সেই ঈশ্বৰৰ নামকেই জপ কৰিলে হুম। যাতে মোক ৰক্ষা কৰা হুম। ইয়াত যাতে কোনো বিপদত নপৰো মোৰ ল'ৰা ছোৱালী তিৰোতা মানে তাতে থাকিল হুম। কিবা খালে কিবা নাখালে হুম। গোটেই দিনটো তেওঁ অনাহাৰ অনিদ্ৰাত কটাই আৰু সেই বেলগছৰ উঠি আৰোহণ কৰোতে তেওঁৰ বেলপাত পৰি শিৱলিংগত পৰোতেই তেওঁ সেই সুফল প্ৰাপ্তি হৈছিল হুম। গতিকে জ্ঞাতে বা অজ্ঞাতে যদি শিৱলিংগত বেলপত্ৰ সেইদিনাখন প্ৰদান কৰে তেনেহলে সকলো ভক্তই বা সকলোৱে তেওঁ সেই মনোকামনা দুখৰ পৰা নিবাৰণ পাব মনোকামনা পূৰ্ণ হ'ব আৰু দুখৰ পৰা মুক্তি পাব মুক্তি পাব গতিকে হয় আমি আশা কৰো আপোনালোককো শিৱ বাবাই সকলো প্ৰকাৰ সুখ সমৃদ্ধি প্ৰদান কৰক মনোকামনা পূৰ্ণ কৰক শত্ৰু নাশ কৰক হুম। আৰু সৌভাগ্য উদয় হওক এই আশা ৰাখি আজিৰ আমাৰ এই হয় আমি কথোপকথনৰ সামৰিম নিশ্চয় হয় আৰু অনুষ্ঠানটি চাই ভাল পাইছে বুলি আশা ৰাখিছো যদি ভাল পাইছে তেতিয়াহ'লে কমেন্ট কৰিব আৰু তাৰ লগতে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই হয়। এনেধৰণৰ বিভিন্ন অনুষ্ঠান চাবলৈ আমাৰ চেনেলটো আজিয়ে সাবস্ক্ৰাইব কৰক আৰু দেৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে নম্বৰটো ইতিমধ্যে স্ক্ৰীনত আপোনালোকে দেখিবলৈ পায়ে আছে নিশ্চয় যিকোনো সমস্যাৰ সমাধানৰ কাৰণে জ্যোতিষ শাস্ত্ৰ সম্পৰ্কীয় কৰ্ণী বিশ্লেষণ পূজা অৰ্চনা যিকোনো সমস্যাৰ যিকোনো কথা সমাধানৰ কাৰণে দেওৰ হয় সৈতে যোগাযোগ কৰিব পাৰে হয় দেও অনুষ্ঠানটিলৈ অহাৰ বাবে ধন্যবাদ হয় একে উশাহতে শেষ কৰিম নিশ্চয় সময় বহুত হ'ল সময় গতিকে ধন্যবাদ জনাইছো শুভৰাত্ৰি আপোনাক আৰু হয় তাৰ মহাশিৱৰাত্ৰিৰ বহুতো শুভেচ্ছা জনাইছো জনাইছো আৰু তাৰ হয় লগতে আমি দুয়োগৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ হয়